নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিছে নেকি আপুনি? তেনে ক্ষেত্ৰত 10 তাৰিখত আপোনাৰ একাউণ্টত 1250 টকা পোনে লাভ কৰিব। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আপুনি চেক পালে না নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে লাখ লাখ দুখীয়াৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব চৰকাৰী ধন? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। অৰুণোদয় 2.0 অৰুণোদয় 3.0 যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো সকলো একাউণ্টত 1250 টকা প্ৰদান কৰা হ'ব। যদি আপোনাৰ একাউণ্টত 7 টকা পোৱা নাই তেনে ক্ষেত্ৰতো আপোনাৰ ভাল খবৰ। আপুনি লাভ কৰিব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপডেট কৰি লৈ লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। আৰু বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছতহে আপোনালৈ আহিব OTP। আৰু ইয়াৰ পিছতে চৰকাৰে যিকোনো আঁচনি টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ একাউণ্টত 7 অক্টোবৰত 1250 টকা পোৱা নাই অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 তেনে ক্ষেত্ৰত আপুনি কি কৰিব? প্ৰথমতে আপুনি বেংকত গৈ এটা KYC ফৰ্ম জমা দিব লাগিব। আৰু আপুনি কিন্তু 9 নৱেম্বৰৰ ভিতৰতে এই কাম কৰিব লাগিব, কিয়নো 10 নৱেম্বৰত লাখ লাখ হিতাধিকাৰী একাউণ্টত 1250 টকা প্ৰদান কৰিব চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC ফৰ্মটো আপডেট কৰা আছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। আৰু ব্লকত গৈ আপোনাৰ নথি পত্ৰ জমা দিয়াৰ পিছত আপুনি পুনৰ লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? এতিয়া আপুনি অতি সহজতে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? তেন্তে ভাল খবৰ আহি পৰিছে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগে কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়ত কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হ'বলগীয়া বাকী আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপুনি অন্তৰ্ভুক্ত কৰাই লৈ লওক। 10 তাৰিখৰ ভিতৰতে এই কাম কৰিব লাগিব, অন্যথা পিছত আপুনি কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ PM কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ পুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব নিশ্চয় জনাই দিয়া হ'ব ভিডিঅ'টোৰ শেষত। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এই মাহৰ ভিতৰতে পাব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। এই মাহৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। 4 ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ
সম্পত্তিৰ ধন আৰু আন ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত অতি শীঘ্ৰেই প্ৰদান কৰা হ'ব 21 নম্বৰ কিস্তিত 2000 কোটি টকা। আজি কৰি লওক আপুনি KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব KYC। যদি আপুনি ভাবিছে CSC চেণ্টাৰৰ পৰাও KYC কৰিব পাৰিব। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত নাপাব PM কিষাণ 21 নম্বৰ কিস্তিত ধনৰাশি। যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ লেণ্ড ৰেকৰ্ড ঠিকেই আছে না নাই, যদি মাটিৰ নথি পত্ৰৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰি লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত PM কিষাণ 21 নম্বৰ কিস্তিৰ টকা নাপাব। যদি আপোনাৰ একাউণ্টৰ DBT লিংক কৰা নাই অতি শীঘ্ৰে বেংকত গৈ আপুনি DBT লিংক কৰক, কিয়নো নৱেম্বৰ মাহৰ শেষৰ ফালে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি, 70,000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আবেদনৰ বাবে এতিয়াই সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে বিজ্ঞাপন। SSৰ অধীনত LP আৰু UPত শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। dw.assam.gov.in কৰিব লাগিব আবেদন। 8 নৱেম্বৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট। 30 নৱেম্বৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। অফলাইনত আবেদন গ্ৰহণযোগ্য নহ'ব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি। বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰেণুজ পেগুৱে কৰিছে ডাঙৰ মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মাজত মাত্ৰ 2টা দিন বাকী আছে, তাৰ পিছতে আপুনি চাকৰিৰ বাবে কৰিব পাৰিব আবেদন। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই নিশ্চয় লাইক কৰি দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বীৰ লাচিত সেনাত সুদৰণি। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰৰ পিছতে কিবা এটা নতুন নিয়ম সলনি হৈছে। চান্দা অবিহনে চলিব বীৰ লাচিত সেনা। আজিৰ পৰা চান্দা সংগ্ৰহ নকৰে বীৰ লাচিত সেনাই। ইচ্ছা কৰিলে কোনোৱে একাউণ্টত দিব পাৰিব ধনৰাশি। যদি কোনোৱে বিচাৰিছে তেনে ক্ষেত্ৰত বীৰ লাচিত সেনাক টকা দিব পাৰিব একাউণ্টযোগে। বীৰ লাচিত সেনাত সোমাইছে বহু সংযোজক লোক বুলি আশা দিছে। বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ 3 প্ৰজন্ম হ'ব লাগিব খিলঞ্জীয়া। বীৰ লাচিত সেনাই সংবাদমেলযোগে কৰিলে ডাঙৰ ঘোষণা। বীৰ লাচিত সেনাত সুদৰণি। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ গ'লে কেইবাটাও নতুন নিয়ম সলনি হৈছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যান বাহনৰ আইন উলংঘ কৰিছে নেকি আপুনি? এতিয়াৰ পৰা আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যান বাহনৰ আইন যদি আপুনি উলংঘ কৰিছে, এতিয়া আপুনি ৰচনী লিখি দিব লাগিব। এতিয়া আপুনি ৰচনা লিখা শিকক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। পুলিচে জব্দ কৰা বাইক ঘূৰাই নিবলৈ নতুন শাস্তি। এতিয়াৰ পৰা নতুন নিয়ম বান্ধি দিছে। লগতে নতুন শাস্তি দিয়া হ'ব। ফাইন কাটি আৰক্ষীৰ আমনি লাগিছে। নতুন কৌশল অৱলম্বন কৰিছে আইন উলংঘনকাৰীৰ বিৰুদ্ধে। বাইকখন লৈ যাব পাৰিব, কিন্তু লিখিব লাগিব ৰচনা। চুটি ৰচনা হ'লে নহ'ব, সম্পূৰ্ণ 150টা শব্দ থাকিব লাগিব। 150টা শব্দৰ ভিতৰত এখন ৰচনা লিখি দিব লাগিব। তাৰ পিছতহে বাইকখন লৈ যাব পাৰিব আপুনি। আপোনালোকৰ ফাইন কাটি আমনি লাগি গৈছে বুলি মন্তব্য কৰিছে আৰক্ষীয়ে। যান বাহনৰ আইন উলংঘ কৰা সকলক অদ্ভুতপূৰ্ব শাস্তি লখিমপুৰ আৰক্ষীৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোনে কেনেকৈ জুবেন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, মূল মাষ্টাৰ মাইণ্ড কোন, সকলো গম পাব অসমবাসীয়ে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু মাত্ৰ কেইটামান দিন বাকী। ডিচেম্বৰ 8 তাৰিখে ডেডলাইন বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিচেম্বৰৰ 8 তাৰিখৰ পূৰ্বে সকলো তথ্য ফাদিল হ'ব। জুবেন গাৰ্গৰ হত্যা কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবেন গাৰ্গক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। অসমবাসীয়ে প্ৰতি মুহূৰ্তত জুবেনক বিচাৰি আছে মূল হত্যাকাৰী কোন, কিন্তু জুবেন গাৰ্গৰ জীৱনৰ শেষৰ মুহূৰ্তবোৰ বন্দী হৈছিল অমৃতপ্ৰভাৰ কেমেৰাত। আৰু টুকুৰা টুকুৰকৈ অহা ভিডিঅ'বোৰ জোকাৰি গৈছে অসমবাসীৰ হৃদয়। মৃত্যুৰ আগনিশা জুবেন গাৰ্গক দেখা গৈছিল ছিংগাপুৰৰ এখন ৰেষ্টুৰাঁত, আৰু যথেষ্ট আনন্দত আছিল হাতচুপ, আৰু কাষতে বহি অমৃতপ্ৰভাই কৰিছিল ভিডিঅ'। শ্যাম কানু, সিদ্ধাৰ্থ শেখৰ, অমৃতপ্ৰভা 2 PSO এতিয়া জেলত।
আৰু মূল অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ 103 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ন্যায়িক প্ৰক্ৰিয়াৰ লেখিমেখৰ অভিযোগ তুলি অসমীয়া আকাশত আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ভাষ্যই সকা দিছে সকলোকে। ন্যায় পাব হাতত জুবেন গাৰ্গে, ওলাব আচল কাহিনী, শাস্তি হ'ব মূল মাষ্টাৰ মাইণ্ডৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মোদী অমিত শ্বাহৰ হাতত আছে নীতিশ কুমাৰৰ ৰিমট কণ্ট্ৰল। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ নাছিল, কেৱল নামতহে আছিল নীতিশ। কাম কৰিছে মোদী আৰু শ্বাহে। নীতিশ কুমাৰক টিভিৰ চেনেলৰ দৰে ব্যৱহাৰ কৰিছে মোদী আৰু শ্বাহে। বিহাৰত আৰু কেতিয়াও নীতিশ কুমাৰৰ চৰকাৰ নাহে। বিহাৰৰ অৱস্থা বেয়া কৰি পেলালে মোদী আৰু শ্বাহে। বিহাৰত চাকৰি নাই, বিহাৰত ভাল চিকিৎসাও নাই। বিহাৰত জনতাৰ অৱস্থা কাহিল হৈ পৰিছে। উন্নয়নৰ সলনি ধ্বংস হৈ গৈছে বিহাৰ। মোদী শ্বাহে ভোট চুৰি কৰি শাসনত আছে। ভোট চুৰি নকৰা হ'লে আজি ইণ্ডিয়া এলায়েন্সে শাসনত থাকিলে হয়। এতিয়া বিহাৰ চৰকাৰে চুৰি কৰিব বিচাৰিছে মোদী আৰু শ্বাহে। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধী। RSS আৰু বিজেপিয়ে বিচাৰিছে দেশত কেৱল 5ৰ পৰা 10জন লোকে ৰাজত্ব কৰক। সাধাৰণ ৰাইজৰ কথা কোনেও চিন্তা নকৰে। বিহাৰত উদ্ধত ভাষণ দিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে অমিত শ্বাহ আৰু মোদীৰ বিৰুদ্ধে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, SIR ভয়ত আত্মহত্যা। 2002 চনৰ ভোটাৰ তালিকাত নাম নাছিল লোকজনৰ আৰু পাথৰৰ কীটনাশক সেৱন কৰি আত্মহত্যা কৰে। পশ্চিমবংগত এজন কৃষকে ল'লে চৰম সিদ্ধান্ত। পশ্চিমবংগত SIR বলবৎৰ আতংকত একাংশ লোক। SIR বিৰোধিতাৰে কলকাতাত আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল ৰেলীত অত্যন্ত চৰকাৰক সমালোচনা মমতাৰ। দিদি এতিয়াও আছে, ভয় নকৰেও বুলি জনতাক মন্তব্য কৰিছে। কাৰো নাম ভোটাৰ তালিকাৰ পৰা বাদ দিব নোৱাৰিব। স্বাধীনতাৰ ইমান বছৰৰ পাছত আমি এতিয়াও ভাৰতীয় বুলি প্ৰমাণ দিম নেকি? 2 মাহৰ ভিতৰত দিল্লীমুখী অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। SIR ভয়ত আত্মহত্যা। হয় বন্ধু বান্ধৱীসকল, খুবেই এটা বেয়া খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।